যিসকল প্ৰাৰ্থীয়ে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম অভিযানত আবেদন কৰিছিলে আৰু তেওঁলোকে ইতিমধ্যে ইণ্টাৰভিউ দিলে, তেওঁলোকৰ বাবে কেতিয়া তেওঁলোকৰ পইচা একাউণ্টত সোমাব, বহুতে বহুত কথা কৈ আছে। আৰু যিসকলে এতিয়াও ইণ্টাৰভিউ দিয়া নাই, তেওঁলোকে কেতিয়া ইণ্টাৰভিউ লৈ মাতিব, এই সম্পৰ্কে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। কিয়নো বন্ধুসকল, চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ ময়ো এজন এপ্লিকেণ্ট আৰু মই ইতিমধ্যে ইণ্টাৰভিউ দিছোঁ। আপোনালোকক ইয়াত দেখাম মই ইণ্টাৰভিউ দিছোঁ আৰু মোৰ চিভিল স্ক'ৰ কিমান। আপোনালোকেও জানিব পাৰিব সকলো তথ্য। ইয়াত মই প্ৰথমতে লগ ইন কৰি লৈছোঁ। ইয়াত লগ ইন অপশ্যনত ক্লিক কৰিছোঁ। ইয়াত মই মোবাইল নম্বৰ দি দিছোঁ, লগ ইন উইথ OTP ক্লিক কৰিছোঁ আৰু কেপচাৰ কোডটো দিছোঁ 123464। বহুতে বহুত কথা কৈ আছে, পইচা কেতিয়া সোমাব, কেতিয়া নহয়। ইয়াত আপোনালোকে OTP দেখিছে, OTP মোবাইললৈ আহিছে। ইয়াত OTPটো মই এনেদৰে লগ ইন কৰি ল'লোঁ। ইয়াত লগ ইন কৰাৰ পাছত মোৰ এপ্লিকেশ্যনখন ৰেফাৰেঞ্চ নাম্বাৰটোত ক্লিক কৰি দিব লাগিব। ইয়াত বহুতে নাজানিবও পাৰে, গতিকে মই তেওঁলোকৰ বাবে শিকাই দিছোঁ। আপোনালোকে ইয়াতে ৰেফাৰেঞ্চ কোডটো পাব, ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰ পাছতে ফৰ্মখন সম্পূৰ্ণকৈ দেখিবলৈ পাব। ইয়াত দেখিছোঁ আমি একেবাৰে তললৈ যাম। তলত ইয়াতে দেখিবলৈ পাব ইয়াত চিভিল স্ক'ৰ, স্ক'ৰ কাৰ্ড আপডেটেড, চিভিল স্ক'ৰ 800 মোৰ চিভিল স্ক'ৰ ঠিকে আছে, কাৰণ মোৰ ক্ৰেডিট কাৰ্ডত সময়ে সময়ে বিল পে'মেণ্ট কৰি থাকোঁ, সেইকাৰণে 800 আছে। আপোনালোকেও যদি 650 পৰা 750 থাকে, তেনেহ'লে এইটো গুড। আপোনালোকক যিহেতু এই লোন দিব, সেয়েহে চিভিল স্ক'ৰটো চাই লৈছে। যেতিয়া আপোনালোকে ইণ্টাৰভিউ দি আহিব, ইণ্টাৰভিউ দি অহাৰ পাছত এদিন বা দুদিনৰ পাছতেই আপোনালোকৰ এই চিভিল স্ক'ৰটো আপডেটেড হৈ যাব। এতিয়া বন্ধুসকল, কেতিয়া টকা দিব? যিহেতু ইতিমধ্যে ইলেকশ্যনৰ তাৰিখ ঘোষণা কৰা হৈ গ'ল, সেয়েহে ইলেকশ্যনৰ পিছত আপোনালোকে টকা পাবলৈ সক্ষম হ'ব। আৰু যিসকলে এতিয়াও ইণ্টাৰভিউ দিয়া নাই আৰু তেওঁলোকৰ কল লেটাৰ ইতিমধ্যে ইছ্যু হৈ গৈছে, তেওঁলোকক ইলেকশ্যনৰ পিছতহে তেওঁলোকক ইণ্টাৰভিউ দিবলৈ মাতিব। গতিকে বন্ধুসকল, আপোনালোকে হতাশ নহ'ব। যিসকলে ইণ্টাৰভিউ দিয়া নাই, তেওঁলোকে ইলেকশ্যনৰ পাছত দিব পাৰিব। আৰু পইচা এতিয়া নোসোমাই, বহুতে বহুত কথা কৈ আছে, কাৰণ ময়ো এই আঁচনিখনৰ এজন আবেদনকাৰী। গতিকে আপোনালোকক জনাই দিছোঁ। ভিডিঅ'টো ইমানেই।